নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 1ৰ যিটো বাস্তৱ সংখ্যা আছে, চেপ্টাৰ বাস্তৱ সংখ্যাৰ আমি 1.4ৰ পাৰ্টখিনি চাম। এক্সাৰচাইজ 1.4 খিনি চাম। তাত উপবাদ্য মই এটা লিখি থৈ দিছে। এই উপবাদ্যটো জানিব লাগিব যে ধৰা হ'ল x এটা পৰিমেয় সংখ্যা আছে। পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি কিবা এটা চৰ্ত এটা চাই ল'ব পাৰোঁ। x এটা যদি পৰিমেয় সংখ্যা হয়, তাৰ দশমিক বিস্তৃতিটো আমি যদি হৰণ কৰি কেনে উত্তৰটো উলিয়াওঁ, সেই বিস্তৃতিটো পৰিসমাপ্ত, অৰ্থাৎ দশমিকৰ পিছত আমি গণিব পৰা সংখ্যা পাম নে নাপাম, পৰিসমাপ্ত বা সাৱধি। তেতিয়া x-ক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত p/q সহমৌলিক। তদুপৰি এই যিটো হৰ থাকিব, হৰটো মৌলিক উৎপাদকীকৰণ, আমি যদি চুটি হৰণত মৌলিক উৎপাদকীকৰণত ভাঙিলে আমি কি আৰ্হি পাম, যদি এনেকুৱা আৰ্হিত পাওঁ 2n আৰু 5m আৰ্হি পাওঁ, তেতিয়াহ'লে কি হ'ব, তাৰ দশমিক বিস্তৃতিটো কি হ'ব, পৰিসমাপ্ত হ'ব। যে এটা পৰিমেয় সংখ্যাৰ হৰটো যদি আমি মৌলিক উৎপাদকত ভাঙোতে অকল 2 আৰু 5ৰ উৎপাদক পাওঁ, তেতিয়াহ'লে আমি তাৰ যিটো দশমিক বিস্তৃতি আমি হৰণ কৰোঁতে উত্তৰ যিটো ৰিজাল্ট পাম, সেইটো কি হ'ব, পৰিসমাপ্ত হ'ব। দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি হ'ব। ঠিক তেনেধৰণে ইমান আৰ্হিত হ'লে তাৰ সাৱধি বা পৰিসমাপ্ত হ'ল। যদি সেনেকুৱা আৰ্হিত নাপাওঁ, মানে 2, 5ৰ বাহিৰে আৰু বেলেগ সংখ্যা আছে, বুজিছা, তেতিয়াহ'লে সেইটো কি হ'ব, অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক, মানে শেষ নহ'ব, গৈ থাকিব এনেকুৱা। গতিকে এইখিনিৰ ওপৰত ভিত্তি কৰি আমি মনত ৰাখিম কি, যে এনেকুৱা আৰ্হিত যদি থাকে সাৱধি, আৰু যদি এনেকুৱা আৰ্হিত নাথাকে তেতিয়াহ'লে নিৰৱধি পৌনঃপুনিক, এনেকুৱা। এইখিনিৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম, এই এক্সাৰচাইজ 1.4ৰ অংকখিনি অলপ কৰি পেলাই চাম। এই অংকখিনি কৰোঁতে 1.4ৰ এইখিনি আমাক লাগিব। 1.4ৰ প্ৰথম প্ৰশ্ন, দীৰ্ঘ হৰণ নকৰাকৈ আমাক হৰণ কৰিব হাক দিছে। তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি, নাইবা কোনোবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। আমাৰ এইটো হৰণ কৰিব হৈছে 13/3125, নাম্বাৰ 2তে আছে 17/8, নাম্বাৰ 3ত আছে 64/455, নাম্বাৰ 4ত আছে 15/1600। গতিকে এইটো আমাক কি কৰিব দিছে, এইটো হৰণ কৰিব হাক দিছে। হৰণ নকৰাকৈ আমি ইয়াৰ দশমিক বিস্তৃতি কেনেকৈ ক'ব পাৰিম। গতিকে আমি ইয়াত কি কৰিম, প্ৰথমতে কাটাকাটি যায় নে নাই চাম। কাটাকাটি যাবনে নাযায়, এইটো কাটাকাটি যাবনে, 6 4 10 নাযায়, এইটো কাটাকাটি যাব। কাটাকাটি কৰি দিম আমি প্ৰথমতে 5 5 3 গুণ 15, 1 বাকীলৈ 5 2 গুণ 10 0, আৰু যাবনে নাযায়, হয়নে। 5ৰে কাটি দিওঁতে আমি পালোঁ 3/320। প্ৰথমতে আমি কাটি লঘিষ্ঠ আকাৰলৈ প্ৰকাশ কৰি ল'ম। তাৰপিছত হৰবিলাক, ইয়াত হৰটো কি আছে 3125, এইটো ভাগিম, ইয়াত আছে 8, ইয়াত আছে 455, ঠিক আছে, ইয়াত আছে 320। এইবিলাক আমি মৌলিক উৎপাদকত ভাঙিম। 5 দি ভাঙো, 5 6 গুণ 30, 5 2 গুণ 10, 5 5 গুণ 25, 5 দি 125, 5 দি 25, দি 5। গতিকে 13/3125ত আমি কি পালোঁ, 13/5 ইয়াত চোৱা, আমাৰ উদ্দেশ্য কি, আমি যদি 2n 5m এনেকুৱা আৰ্হিত পাওঁ, তেতিয়াহ'লে সাৱধি বুলি ক'ব পাৰিম। ইয়াত অকল 2 পালেও হ'ব, অকল 5 পালেও হ'ব, বা দুয়োটা পালে তেতিয়াহ'লে আমি কি বুলি ক'ম, তাক সাৱধি বুলি ক'ম। ইয়াত 5 আছে, 2 আৰু 5ৰ ভিতৰত দুয়োটাৰ এটা থাকিলে হ'ব বা দুয়োটা থাকিলে হ'ব। তেনেকুৱা আৰ্হিত থাকিলে তাক আমি কি বুলি ক'ম, দশমিক বিস্তৃতি কি লিখিম আমি, সাৱধি বা পৰিসমাপ্ত। ঠিক আছে, অকল 2 থাকিলে হ'ব, অকল 5 থাকিলে হ'ব, বা 2 আৰু 5ৰ উমৈহতীয়া উৎপাদক থাকিলে হ'ব। তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, পৰিসমাপ্ত বা সাৱধি বুলি ক'ম। ইয়াতে 5ৰ ঘাতত আছে, গতিকে এইটো পৰিসমাপ্ত। ইয়াত যেনেকৈ 2 4 গুণ 8, 2 2 গুণ 4, 17/8 লিখিব পাৰিম, 17/2 to the power
3 ইয়াত 2 আছে গতিকে এটি হ'ব দশমিক বিস্তৃতি পরিসমাপ্ত বা আবদ্ধি ঠিক আছে ঠিক তেনেধৰণে 9 এইটো 5 দিঘাটো 5 9 গুণ 45 5 1 গুণ 5 13 7 গুণ 91 ইয়াত চোৱা 64 আৰু 455 আমি কি পালো 64 টো থাকিল 5 into 7 into 30 ইয়াত চোৱা 5 ৰ বাহিৰে আকৌ কি আছে 7 আৰু 13 আছে গতিকে এইটো হ'ব দশমিক বিস্তৃতি অপরিসমাপ্ত পূর্ণ কৌণিক অপরিসমাপ্ত বা নিরবধি পৌর্ণ কৌণিক অপরিসমাপ্ত বা নিরবধি পৌর্ণ কৌণিক ঠিক আছে দুই অকল 2 বা অকল 5 তেনেকৈ থাকিলে সাৱধি হ'ব বা 2 5 দুটা থাকিলে সাৱধি হ'ব 2 5 ৰ বাহিৰে যদি বেলেগ উৎপাদক থাকে তেনেকৈ যাতে 7 আৰু 13 পাইছো গতিকে এইটো হ'ব নিৰবধি পূৰ্ণ কৌণিক ঠিক তেনেধৰণে ইয়াত যদি আমি 320 টো ভাঙো 2 ৰে 80 2 ৰে 40 2 ৰে 20 2 ৰে 10 2 ৰে 5 গতিকে আমি পালো 3/220 মানে 1 2 3 4 5 6 2 to the power 6 5 to the power 1 ওপৰত 3 ইয়াত চোৱা তোমালোকে 2 পাইছো 5 পাইছো গতিকে এইটো হ'ব দশমিক বিস্তৃতি পরিসমাপ্ত বা আবদ্ধি এটা 1 নম্বৰ প্ৰশ্নত আমি 4টা কৰিলো 2 নম্বৰ প্ৰশ্নটো আৰু 1 নম্বৰ প্ৰশ্ন ৰিলেটেড 2 নম্বৰ প্ৰশ্নত কৈছে যে ইয়াৰ দশমিক বিস্তৃতিটো উলিয়াই দিব দিছে ইয়াৰ উত্তৰটো কি হ'ব গতিকে 2 নম্বৰ প্ৰশ্নটো আমি একেলগে কৰি যাম এইখিনি কৰিবই লাগিব তাৰ পিছত এইখিনি 13/3125 এইটো 2 ৰাখটো 13/5 to the power 5 এইখিনি উলিয়াইছো ইয়াত চোৱা 5টা আছে আমি 2 কেইটা দিম 5টা দি দিম পূৰণ কৰি দিম 5 2 গুণ 10 10 5টা হ'ল এইকেইটা পূৰণ কৰিম 2 5টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তাৰ লগত আকৌ 13 টো পূৰণ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 গুণ 32 32 আৰু 13 পূৰণ কৰিলে 3 2 গুণ 6 3 3 গুণ 9 2 1 গুণ 2 3 1 গুণ 3 9 2 11 3 1 4 আমি কিমান পালো 416 পালো আমি কি লিখিম 416 10 ৰ পাৱাৰ 5 আছে নে 5 ঘৰ আগুৱাই আহিব 1 2 3 4 5 0.00416 গতিকে 2 যিকেইটা আমাক সাৱধি দশমিক বিস্তৃতি হয় সেইটো উলিয়াই দিব দিছিলে উত্তৰটো উলিয়াই দিব দিছিলে গতিকে আমি 1 আৰু 2 একেলগে কৰি দিলো 1 নম্বৰটো হৈ গ'ল যেহেতু সাৱধি এইটো ঠিক তেনেধৰণে আমাৰ ইয়াতো এইটো সাৱধি আছে এইটো আমি এনেকৈ লিখিম 17 8 কিমান আছিলে এইটো 2 নম্বৰ 17 টু কি ইয়াতে 2 3টা পাইছে গতিকে 5 3টা আমি পূৰণ কৰিম 10 10 ৰ পাৱাৰ 3 আহিল এনেকৈ 5 25 5 গুণ 125 125 ৰ লগত 17 পূৰণ কৰা 5 7 গুণ 35 3 7 2 গুণ 14 15 16 17 1 7 1 8 5 2 1 5 7 1 আছে 12 8 2 10 11 2 1 2 5 2125 এটা 10 ৰ পাৱাৰ কিমান আছে 3 2125 তারপর 3টা আগৰ দশমিকৰ আগৰ দশমিকটো বহিব যিবিলাক দশমিক বিস্তৃতিৰ সাৱধি সেইবিলাকে উলিয়াব লাগিব এইটো নিৰবধি আছে এইটো আৰু আমি দশমিক বিস্তৃতি উলিয়াব ভাগ দিছে নেক্সট আমাৰ 4 নম্বৰটো সাৱধি আছিল এইটো কৰো 2 নং প্ৰশ্নৰ 4টো এটা আমি কি হৈছিল 3/320 এইটো পাইছিল আমি 3 2 to the power 6 5 to the power 1 so ইয়াতে 2 6টা 5 এটা আছে 2 6টা 5 6টা কৰিলে 5 কেইটা আহিব 5টা আহিব এইখিনি তোমালোকে কৰি দিবা কিমান হয় ৰিজাল্টটো লিখিলে হ'ল ইয়াত তোমালোকে যদি কৰা তেতিয়া হলে
উত্তৰটো পাবা মই ৰিজাল্টটো দেখাই দিম কিমান হ'ব 5 5 গুণ 25 25 625 625 5 5 5 গুণ 25 দি 5 গুণ 25 12 3 1 2 5 তাৰ লগত আকৌ 3 5 3 15 3 2 4 7 3 9375 ৰিজাল্টটো পালো কিমান 9375 10 to the power 6 ছয় তাৰ আগত দশমিক আহিব 0.00937 এইখিনি আহিব ৰিজাল্টটো তেনেকৈ আহিব আমি অলপ জুম কৰি দেখাই দিওঁ দেখিছা নিশ্চয় তোমালোকে কৰি চালে গম পাবা যে 2 আৰু 5 ঘাতবিলাক আমি সমান সমান কৰি লওঁ ঠিক আছে আমি 4টা কৰিলো নেক্সট আমি চাম 5 নম্বৰটো চাম পাঁচ একৰ 5টো কি দিয়া আছে 29/343 নেক্সট 6 129/2 square 5775 15 35/50 10 টো দিয়া আছে 77/210 এইকেইটা অংক দিয়া আছে যিকেইটা সাৱধি আমি উত্তৰ ডাইৰেক্ট উলিয়াই দিওঁ কিন্তু 343 টো কাটিলে 7 49 7 7 29/343 মানে হলো 7k29 এইটো কি হ'ব নিৰৱধি পূৰ্ণ নিৰৱধি বা অপৰিসমাপ্ত ঠিক তেনেধৰণে ইয়াতে ভাঙিয়ে দিয়া আছে 2 5 7 2 আৰু 5 আছে তেতিয়াহ'লে সাৱধি হলে হয় ইয়াতে 2 5 বাহিৰে 7 আছে এইটো কি হ'ব নিৰৱধি পূৰ্ণ নিৰৱধি পূৰ্ণ এইটো কাটাকাটি কৰিবা 3 2 গুণ 6 3 5 গুণ 15 2/5 এইটো 5 আছে গতিকে এইটো হ'ব সাৱধি এইটো আমি কৰিছো 2/5 পালো 5 এটা আছে 2 এটা পূৰণ কৰিবা ইয়াতে 2 এটা পূৰণ কৰিবা 4/10 আলটিমেটলি কিমান হ'ব 0.4 দশমিক বিস্তৃতিটো 2 এর 7 8 নম্বৰ কৰি দিলো একেলগে দশমিক বিস্তৃতিটো 0.4 হৈ গ'ল নেক্সট এইটো আমি চাও 5 দিয়ে 5 7 গুণ করতে 5 2 গুণ 2 5 আর 7 এর 2 আর 5 আছে এইটো কি হ'ব সাৱধি হ'ব সাৱধি হলে আমি 2 এর 9 নম্বৰ 2 এর অঙ্কটো একেলগে কৰি যাও সাৱধি হলে আমি উলিয়াব লাগে 7/25 7/10 মানে হ'ব 0. কিমান হ'ব 0.7 ওলাই গ'ল তেনেধৰণে এটো যদি আমি কাটো 7 11 77 7 দিয়ে 30 11/30 পালো 30 টো যদি ভাঙি দিও 2 দিয়ে 15 3 দিয়ে 5 এখিনি পালো আমি উত্তৰটো 2 * 3 * 5 11 2 আৰু 5 আছে তাৰ উপৰে 3 আছে গতিকে এটো হ'ব নিৰৱধি পূৰ্ণ নিৰৱধি পূৰ্ণ বুলি থাকিলে আমি দশমিক বিস্তৃতি দেখাই দিব নালাগে কিতাপত কোৱা আছে 1 আৰু 2 টো একেলগে গুচি গ'ল এবাৰ 3 নম্বৰ প্ৰশ্নটো চাম তোমালোকে লিখিব লাগিলে পজ কৰি কেনে লিখি ল'বা নেক্সট প্ৰশ্নটো আমি চাও ইনিট আমাক কৈছে যে তলত বাস্তৱ সংখ্যাবোৰত ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে যদি পৰিমেয় p/q আকৃতিত হয় না পৰিমেয় হয় না নহয় আমাক সিদ্ধান্ত কৰিব দিছে যদি পৰিমেয় p/q আৰ্হিৰ তেন্তে qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি কবা এটো হৈছে এটা দিয়া আছে
43.1 2 3 4 5 6 7 8 9 নেক্সট দিয়া আছে 0.120120012000000 ডট 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 আছে। আৰু 3 নম্বৰটো আছে 43.123456789 তাৰ ওপৰত পৌনঃপুনিক চিহ্ন আছে, বাৰটো দিয়া আছে। ইয়াত আমাক সুধিছে কোনটো পৰিমেয় কোনটো অপৰিমেয়। এটা পৰিমেয় অপৰিমেয় হোৱাৰ পিছত নেক্সট কৈছে যে ইয়াক যদি পি বাই কিউ আকৃতিত লিখিব পাৰো তেতিয়াহ'লে কিউটো কেনেকুৱা আহিল। এইটো চোৱা, দশমিক বিস্তৃতিৰ পিছত কি গণিব পৰা সংখ্যা আছে, গতিকে এইটো কি হ'ব, পৰিমেয় হ'ব। পৰিমেয় আকৃতিত যদি আমি লিখো 4312345678 কেইঘৰৰ আগত দশমিক আছে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এইটো আমি 10 পাৱাৰ লিখো আৰু 10 to the power 9 4 3 1 2 3 4 5 6 7 8 9 10 পাৱাৰ আছে নে, 10 টো আমি যদি ভাঙো 2 into 5 2 to the power 9 5 to the power 4 3 1 2 3 4 5 6 7 8 9 ইয়াত আমি কি পালো, কেনেকুৱা আৰ্হিত পালো, এই আৰ্হিটো 2 to the power n আৰু 5 to the power m আৰ্হি, অৰ্থাৎ ইয়াৰ হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই বা বেলেগ উৎপাদক নাই। হৰটোৰ উৎপাদকটো আমি কেনেকুৱা পালো, 2 to the power n আৰু 5 to the power m আৰ্হিৰ। সেইকাৰণে এইটো কি হ'ব, পৰিমেয়টো কি সাৱধি হৈছে নে, দশমিক বিস্তৃতি সাৱধি হৈছে, গণিব পৰা সংখ্যা আছে দশমিকৰ পিছত। এইটো পৰিমেয় আকৃতিত লিখি আমি গম পালো যে 2 to the power n আৰু 5 to the power m আৰ্হিৰ কোনটো, হৰটো। তো ইয়াত নেক্সট চাবা, ইয়াত দশমিকৰ পিছত বেলেগ বেলেগ সংখ্যা পাই আছে, ৰিপিট হোৱা নাই, গতিকে এইটো কি হ'ব, অপৰিমেয়। যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত কিন্তু অপৌনঃপুনিক, ৰিপিট নহয়, তেতিয়াহ'লে তাক কি বুলি ক'ম, আমি অপৰিমেয় সংখ্যা বুলি কওঁ। গতিকে অপৰিমেয় সংখ্যা। পৰিমেয় নহয়। নেক্সট 3 নম্বৰটো আমি যদি চাওঁ, ইয়াত পি বাই কিউ আকৃতিত লিখিলে 43 1 2 3 4 5 6 7 8 9 যি দুটা বাৰ নাই সেই দুটা বিয়োগ কৰিবা। বাৰ থকা কেইটা আছে 1 2 3 4 5 6 7 8 9টা 9 দিবা 1 2 3 4 5 6 7 8 9 তাৰ পৰা এইখিনি 9 দিলো, যি দুটাত বাৰ নাই সেই দুটা শূন্য দিব, ঠিক আছে। এইটো হ'ল নিয়ম। বাৰ থকা গোটেইখিনি অংক লিখি বাৰ নথকা সংখ্যাটো বিয়োগ কৰিবা, বাৰ কেইটা আছিলে সেইটা 9 হ'ব, বাৰ নথকা সংখ্য কেইটাত 0 আহি যাব। ইয়াত আমি যদি চাওঁ কিমান হ'ল 43 1 2 3 4 5 6 7 9ৰ পৰা 3 গ'লে 6, এইটো ৰিজাল্ট হ'লে 9 9 9 9 9 3টা 5টা 6টা 7 8 9টা 0 0। ইয়াত যদি আমি এইটো ভাঙিলে আমি কি পাম, 2 পাম 5 পাম আৰু লগতে বেলেগ অংক পাম। ইয়াৰ যিটো হৰত 2 আৰু 5ৰ উৎপাদকৰ বাহিৰে অন্য আৰু উৎপাদক থাকিব, বুজিছা। এইটো কি আল্টিমেটলি পৰিমেয় সংখ্যাই হ'ব, ৰিপিট হ'লে কি পৰিমেয় হ'ব। যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত মানে শেষ নহয়, নিৰৱধি কিন্তু পৌনঃপুনিক ৰিপিট হয়, তেতিয়াহ'লে তাক পৰিমেয় সংখ্যা বুলি কয়। আমি ইয়াত গম পালো যে পৰিমেয় সংখ্যা যেতিয়া পি বাই কিউ আকৃতিত প্ৰকাশ কৰিম, ইয়াত 2 আৰু 5ৰ বাহিৰে বেলেগ আৰু উৎপাদক আছে। কেনেকৈ ইয়াত 100 পূৰণ হিচাপে লিখিব, 100টো ভাঙিলে আমি 2 5 পাম, বাকীখিনি কি থাকিব, বেলেগ উৎপাদক থাকিব, 2 আৰু 5ৰ বাহিৰে অন্য উৎপাদক আছে। গতিকে এনেকৈ আমাৰ বেলেগ বেলেগ সংখ্যা দিয়া থাকিব, তোমালোকক সুধিব, ধুনীয়াকৈ সুধিবা, যি সুধে সেইখিনি লিখিবা। গতিকে 1.42 আজি ক্লিয়াৰ হ'ল, তোমালোকৰ চেপ্টাৰ 1ৰ গোটেইখিনি দিয়াই হৈছে। লসাগু উলিওৱা শিকাইছিলোঁ, পৰিমেয় অপৰিমেয় এইখিনি শিকাইছিলোঁ, 2 to the power n 5 to the power m আৰ্হিত হ'লে কেনেকুৱা শিকাইছিলোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিড বিভাজন কলন বিধি, পাটীগণিতৰ মৌলিক উপপাদ্য, কেনেকুৱা আমি অপৰিমেয় সংখ্যা দেখুৱাব পাৰোঁ, সেইবিলাক অংক
কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত যদি তোমালোকৰ আৰু কিবা সুধিব লগা থাকে তোমালোকে কমেণ্ট কৰিলে হ'ল, আৰু আমাৰ এই চেনেলটো মেথছ উইথ ধনঞ্জয় ডাউটৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ভাল লাগিলে লাইক কৰি দিবা। ধন্যবাদ।